আকৌ বুলডোজাৰ একশ্যন চলাবলৈ সাজু প্ৰশাসন। এইবাৰ দবকাত বৃহৎ উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে চৰকাৰ তথা প্ৰশাসন। উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই বনাঞ্চলৰ ভূমি এৰিছে বেদখলকাৰীয়ে। দবকাৰ যমুনা মৌদংগা বনাঞ্চলত বেদখলকাৰীক উচ্ছেদ কৰিব বন বিভাগে আৰু ইতিমধ্যে 1258টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে বন বিভাগে। জাননী লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উধমাৰী, পশ্চিম যমুনামুখ আদি এলেকাসমূহত। একাংশ লোকে উচ্ছেদৰ পূৰ্বে নিজে নিজে খালী কৰিছে বন বিভাগৰ ভূমিসমূহ। বিগত 30ৰ পৰা 40 বছৰৰ পৰা এইসকল লোকে বসবাস কৰি আহিছিল বনাঞ্চলৰ ভূমিত, লগতে লাভ কৰিও আহিছিল চৰকাৰৰ সকলো সা সুবিধা। আৰু তাৰ পাছতেই এক্সকেভেটৰ অৰ্থাৎ বুলডোজাৰ চলোৱাৰ পাছতে অৰ্থাৎ প্ৰশাসন তথা চৰকাৰে এইসমূহ অঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলকেইটাত। এভেকশ্যন কৰিব ওলাই মামাই মোক মাতিছে, কাগজটো দিছে, সেইটো কাৰণে মই ভাঙি আছোঁ ঘৰটো। এতিয়া মই ৰায়ত যাম বেলেগৰ ঘৰত, মোৰ মাটি মিৰাজ নাই। এতিয়া মই কি কৰিম? ইয়াত 35-40 বছৰমান হৈ গ'ল। মোৰ বাপ দাদা মোৰ ইয়াতে গুচি গ'ল, ঢুকাইছে। সেইটো কিনিছোঁ মই মাটি, এতিয়া মই দখল কৰা নাই, এইটো মই কিনিছোঁ মাটি। এতিয়া 1 পোৱা আছে মাটি। এতিয়া মই কাম কাজ কৰি কৰি বেলেগৰ ঘৰত বঠালি কাম কৰিছোঁ। 100-200